নমস্কাৰ। বৰদগুৰি শ্ৰী শ্ৰী বংশীগোপাল মহাপ্ৰভুৰ নামঘৰত আজি 235 বছৰে পবিত্ৰ ভাদ মাহটোত মাহজোৰা কাৰ্যসূচীৰে দিনে নিশাই এই ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা হয়, নাম কীৰ্তন কৰা হয়। আৰু ইয়াত সকলো বাপ বৈষ্ণৱ আই মাতৃ সকলোৱে সহযোগিতা কৰে আৰু সম্পূৰ্ণ গাঁওখনৰ সহযোগিতাৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ পৰাও যথেষ্ট ভক্তবৃন্দ আহে আৰু ওচৰ চুবুৰীয়া গাঁওবোৰেও ইয়াত সহযোগিতা আগবঢ়ায়। আৰু এই কাৰ্যসূচী আজি 235 বছৰে চলি আছে আৰু অনাগত ভৱিষ্যতে এনেদৰে চলি যাব বুলি আমি আশা কৰোঁ। আৰু আমাৰ এই পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোত আমাৰ বন্তি প্ৰজ্বলন হয়, ভাগৱত স্থাপন হয় আৰু এই পৰম্পৰাৰে শৰাই দিয়া হয় আৰু নাম কীৰ্তন হয়। এনেদৰে সদায় গোটেই মাহটো চলি আছে আৰু আজি শেষৰটো দিনত এই নাম কীৰ্তন চলাৰ লগতে আজি নিশাৰ কাৰণে নৈশ ভোজৰো আয়োজন কৰা হৈছে।